Question number 5 or 1 saba. Moi sari lokale korisu, hane? Ya ki dia ase minus 4 by 5 into 1 equal to 1 into minus 4 by 5 equal to minus 4 by 5. Eto hobo amar ki গুণাত্মক হবে, হয়নে? কারণ সবা 1 এৰে মাল্টিপ্লাই কৰিলে কোনো এটা যদি আমি পৰিমেয় সংখ্যা 1 এৰে মাল্টিপ্লাই কৰো আমি হেতুৱে পাম। 2 নম্বৰটোত কি দিয়া আছে minus 13 by 17 into minus 2 by 7 equal to minus 2 by 7 into minus 13 by 70. Itu amar ki bidhi hoise ক্রম বিনিময় বিধি। তার কিতাববিলাকত কি দিয়া আছে ক্রম বিনিময়তা বুলি দিয়া আছে, ক্রম বিনিময় বুলিও কৈছে। নাম্বার 3 দেখি কি দিয়া আছে 3 নম্বরটো চাবা minus 19 by 29 into 29 by minus 1 90 equal to কি পাইছো 1 এটো আমাৰ কি গুণাত্মক সব এটো কি হৈছে 19 by 29 অকল 29 ভাগৰ মাইনাস 19 কি হেৰে পূৰণ কৰিছে ইয়াৰ উত্তৰ দি গতিকে পূৰণ কৰটো কি হৈছে 1 হৈছে গতিকে এটো গুণাত্মক বিধি। বিধিটা মনত আছে এটো। তাৰ পিছত আমাৰ 6 নম্বৰটোত কি হৈছে 6 নম্বৰটোত আমাক কি কৈছে 13 ভাগৰ 6 13 ভাগৰ 6 কি হেৰে পূৰণ কৰিব লাগে 16 ভাগৰ মাইনাস 7 16 ভাগৰ মাইনাস 7 অনন্য অনন্য ইয়াক মেনেৰে পূৰণ কৰিব লাগে। প্ৰথমতে ইয়াক অনন্যটো অনন্য ৰেচিপ্ৰকেল যিটো সেইটো উলিয়াই লোৱা হয়নে ৰেচিপ্ৰকেলটো উলিয়াই লোৱা এইকেইটা হৈছে নহয় কৰা গতিকে ফাৰ্ষ্ট এইটোৰ minus 7 by 16 সমান কি হ'ব 16 by minus 7 এতিয়া আমাৰ কি কৰিব দিছে 6 by 13 into 16 by minus 7 পূৰণ কৰি দে মান কি হ'ব 96 আৰু তলৰ হ'ব 91 পালা বুজি। তাৰপিছত 7 নম্বৰ কি দিছে এটো তোমালোকে এনেকৈ লিখিব পাৰা minus 19 by 96 by 91 এটো কথা নাই minus 1 এর দুটাক মাল্টিপ্লাই কৰি দিলে আমাৰ কি নহয় একো সলনি নহয়। এতিয়া আমাৰ 7 নম্বৰ কোৱেশ্চন চাবা 7 নম্বৰটো কি দিছে 1 by 3 into 6 into 4 by 3 ইয়াক কেনেকৈ লিখা হৈছে 1 by 3 into 6 into 4 by 3 এতিয়া ইয়াক যদি আমি হেনেকৈ লিখো এতিয়া আমাৰ কি ধৰ্ম ব্যৱহাৰ হৈছে হয়নে এটা হৈছে সহযোগ বিধি। সহযোগ বিধিত আমাৰ কেইটা লাগে সহযোগ বিধিত আমাৰ 3টা লাগে। Question number 8 চাবাচোন আমাৰ কি দিয়া আছে question minus 1 and 8 1 by 8 গুণাত্মক বিপৰীত 8 by 9 হয়নে নহয় ইয়াক ফাৰ্ষ্টতে আমি কি কৰি লওঁ ইম্প্ৰপাৰ কৰি মিক্স হৈ আছে না মিশ্ৰ হৈ আছে মিশ্ৰটো অপ্ৰকৃত কৰি লওঁ 8 গুণা 8 9 হয়নে। এতিয়া আমাক যেটো দিয়া আছে কি দিয়া আছে আমাক 9 ভাগৰ 8 8 by 9 দিয়া আছে এটা আমি দুটাৰে পূৰণ কৰি ললাম পূৰণত কি লাগিব 9 9 কেনসেল 1 8 8 কেনসেল 1 আছে হয়নে 1 ঠিক আছে 1 by 1 কিন্তু ইয়াত কি সাইন আছে মাইনাস সাইন আছে
কিন্তু আমি গুণাত্মক বিপৰীতত কি পাইছিলোঁ এটা পৰিমেয় সংখ্যাক যদি আন এটা পৰিমেয় সংখ্যাৰে পূৰণ কৰি দিওঁ যেনে এই এটা পৰিমেয় সংখ্যা ইয়াক আন এটা পূৰণ কৰি দিলে যদি সিহঁতৰ পূৰণফলটো 1 হয় তেতিয়াহ'লে তাক কি বুলি ক'ব গুণাত্মক এটা আনটোৰ গুণাত্মক এতিয়া a, a is not equal to 0 b is not equal to 0 হ'ব লাগিব হয়নে এইটো আমাৰ কণ্ডিশ্যন এই আৰু b মান শূন্য হ'ব নোৱাৰে গতিকে এই ক্ষেত্ৰত আমি পূৰণফলটো 1 নাপালোঁ -1 পাইছোঁ গতিকে এইটো নহ'ব নেক্সটত কি দিছে 3 অৱস্থা 3 ভাগৰ 1ৰ গুণাত্মক বিপৰীত 0.3 হয়নে নহয় 0.3 হয়নে নহয় আমাক পৰীক্ষা কৰিব দিছে তো সমষ্টিটো ভাঙি লৈছোঁ অপ্ৰকৃত কৰি লৈছোঁ হয়নে অপ্ৰকৃত কৰি লৈ তাক যিটো আমাক দিয়া আছে সেইটোৰে পূৰণ কৰি দিছোঁ এইটো 2ৰে পূৰণ কৰিলে দশমিকটো নোহোৱা হৈ যাব নে 3/3 হ'ল 1 এতিয়া আমি এইটোৰ লগত এইটো পূৰণ কৰি দিওঁতে কি পাইছোঁ 1 পাইছোঁ গতিকে আমি ইয়াৰ পৰা ক'ব পাৰোঁ যিহেতু দুটাৰে পূৰণফল 1 হৈছে গতিকে এইটো ইয়াৰ গুণাত্মক বিপৰীত হ'ব বুজি পালা তাৰপিছত 10 নম্বৰত কি কৈছে অন্যান্য নথকা পৰিমেয় সংখ্যা এটা অন্যান্য কাৰ নাই 10 নম্বৰটোত কি কৈছে যে অন্যান্য আমাৰ নথকা হ'ব লাগে এটা পৰিমেয় সংখ্যা তাৰপিছত আমাৰ শূন্যৰ লগত কি পূৰণ কৰিলে 1 হ'ব পূৰণফলটো কি হ'ব লাগিব 1 হ'ব লাগিব গতিকে শূন্যৰ লগত আমি কিবা পৰিমেয় সংখ্যা পূৰণ কৰিলে পূৰণফলটো 1 পাম নেকি নাপাওঁ হয়নে সেইকাৰণে আমাৰ কি নাই শূন্যৰ অন্যান্য নাই তাৰপিছত কুৱেশ্যন আছে অনুৰণকৰ লগত একে হোৱা পৰিমেয় সংখ্যাটো কি হয়নে 2 নম্বৰ দিয়া আছে 1ৰ অন্যান্য কি 1ৰ কিহেৰে পূৰণ কৰিলে কি পাবা 1 পাবা হয়নে আৰু এটা আমি পাম কি পাম আমি -1 যদি চাবা -1 যদি কি কৰোঁ হয়নে 1ৰ লগত 1 পূৰণ কৰিলেতো 1 পালোঁ হয়নে আৰু যদি আমাৰ -1 লগত -1 মাল্টিপ্লাই কৰি দিওঁ কি পাম ৰিজাল্টটো 1 পাম গতিকে আমাৰ একে হয় এইটোৰ লগত এইটো অন্যান্যটো একে ৰেচিপ্ৰকেল বা গুণাত্মক বিপৰীত তাৰমানে 1 আৰু -1 হ'ব উত্তৰ দুটা পাম হয়নে যে কোন পৰিমেয় সংখ্যা কাৰ বুজি পাইছোঁ না পৰিমেয় সংখ্যা কোন 1ৰ 1 হয় আৰু -1ৰ কি হয় -1 হয় এইটো বুজাই দিছোঁ এইবাৰ তাৰপিছত কুৱেশ্যন নম্বৰ 3 হৈছে পৰিমেয় সংখ্যা যিটো ইয়াৰ ঋণাত্মকৰ লগত সমান হয় এনে আমি কোনো পৰিমেয় সংখ্যা নাপাওঁ হয়নে কি হ'ব তাৰ ঋণাত্মকৰ লগত যেনে আমাৰ এটা ধৰি লৈছোঁ 0টো কি হ'ল 0ক আমি কি হিচাপত লিখিব পাৰোঁ 0 এটা পৰিমেয় সংখ্যা 0/1 বুজি পাইছ গতিকে ইয়াৰ ঋণাত্মক কি হ'ব ইয়াৰ ঋণাত্মক -0/1 কিন্তু 0টোৰ কি নহয় 0টোৰ কি নাই ধনাত্মকো নাই ঋণাত্মকো নাই গতিকে এই দুটা কি হৈ গ'ল সমান হৈ গ'ল বুজি পাইছ তাৰমানে 0 এটা পৰিমেয় সংখ্যা যিটো তাৰ ঋণাত্মকৰ লগত কি হ'ব একে হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 11 টো চাই লওঁ কুৱেশ্যন নম্বৰ 11 তোমাক কি দিছে 0 অন্যান্য আছে 0 লগত কি পূৰণ কৰিলে 1 পায় গতিকে 0 আছেনে নাই অন্যান্য কি হ'ব 0 নাই এটাও নাই পৰিমেয় সংখ্যাবিলাকৰ এটা থাকে প্ৰত্যেকৰে নিজৰ এটা থাকে কিন্তু 0 নাই তাৰপিছত একে 2 নম্বৰটো ইয়াৰ নিচিনা একে যে সংখ্যা ডেছ আৰু ডেছ নিজে নিজৰ অন্যান্য 1 আৰু -1 তাৰপিছত 3 নম্বৰ -5ৰ অন্যান্য -5ৰ অন্যান্য হ'ব 1/-5 মাল্টিপ্লাই কৰিছে -5 ইনটু -1/5 মাইনাছ প্লাছ 5 কেঞ্চেল ইকুৱেল 1 এইটো হ'ব
তাৰপিছত 4 নম্বৰ 1/x অন্যান্য হ'ব x x is not equal to 0 x is not equal to 0 চাবা 1/x into x equal to কি হ'ল 1 এটা কামটো কি বুলি হ'ব অন্যান্য বুলি ক'ব 5 নম্বৰ দুটা পৰিমেয় সংখ্যাৰ পূৰণফল সদায় এটা কি সংখ্যা পৰিমেয় সংখ্যা 5 নম্বৰ তাৰপিছত 6 নম্বৰটো কি দিয়া আছে ধনাত্মক পৰিমেয় সংখ্যাৰ অন্যান্য কি হ'ব ধনাত্মকই হ'ব 6 নম্বৰ ধনাত্মক কাৰণ চাবা 5 দিয়া আছে না 5 ৰ অন্যান্য কি হ'ব 1/5 5 টো ধনাত্মক আৰু এইটো কি হ'ব ধনাত্মক তেতিয়াহে তাৰ ৰিজাল্টটো কি হৈ যাব 1 হৈ যাব আৰু যদি ঋণাত্মক হলা হয় ধৰা 10 তেতিয়াহ'লে তাৰ অন্যান্যটো কি হ'ব লাগিব ঋণাত্মক তেতিয়াহে তাৰ প্ৰডাক্টটো কি হৈ যাব প্লাছ হৈ যাব কাৰণ এটা পৰিমেয় সংখ্যা আৰু তাৰ অন্যান্যকৰ পূৰণফল সদায় কি হ'ব লাগে 1 হ'ব লাগে 1 টো কি সদায় পজিটিভ হ'ব লাগে গতিকে মই আজি 1.1 এক্সাৰচাইজটো শেষ কৰিছোঁ হয়নে তোমালোকে বুজি পাইছানে নাই বুজি নাপালে কুৱেশ্যন আৰু তোমাক মই হাফ ইয়াৰলি কুৱেশ্যন পেপাৰ দিম সেইখনো তোমালোকে কি কৰিবা চাই ল'বা